সকল অসমৰ ভিতৰত হয়তো এইজোপাই প্ৰথম গছ যিজোপাত ইমান বেছি মৌচাক আছে। এয়া চাওক, বহুখিনি মৌ ইতিমধ্যে উৰি গৈছে, কিন্তু ইয়াত বহুত বেছি আছে। আৰু এয়া লিগি পুখুৰী বাগানৰ ভিতৰত আছে এই গছজোপা। চাওকচোন কিমান বেছি মৌ আছে, মৌচাক আছে। এইবোৰ চাওক। এনেকুৱা আপোনালোকৰ ঠাইতো আছে নেকি? বৰগছবোৰত বিশেষকৈ দেখা যায়, আছে নেকি আপোনালোকে জনাবচোন। কিন্তু হয়তো অসমৰ ভিতৰত এইজোপা সৰ্বপ্ৰথম গছ হ'ব যিজোপাত ইমান বেছি মৌচাক দেখিবলৈ পোৱা গৈছে। কিছুমান গছত দেখিবলৈ পোৱা যায় 4টা 5টাৰ ইমান সংখ্যক মৌচাক থাকে, কিন্তু ইয়াত বহুত বেছি মৌচাক। এয়া চাওকচোন। এই ওচৰৰ পৰা দেখাইছোঁ। এয়া এইখিনি আছে, এয়া ইয়াত আছে মৌমাখি আছে। ইফালে এইবোৰ চাওক, চাকবোৰ চাওক কিমান বেছি আছে, কিমান বেছি ইয়াৰ পৰা মৌজোল উৎপাদন হ'ল হয়, আৰু বহুখিনি ইয়াৰ পৰা এৰি গুচি গৈছে। এয়া লিগি পুখুৰী টি ষ্টেট, অৰ্থাৎ লিগি পুখুৰী বাগানৰ মাজত থকা এই গছজোপাত এইদৰে মৌচাক আছে। আজি আমি খবৰ পাই আহিলোঁ, বহুখিনি ইতিমধ্যে উৰি গৈছে, কিন্তু কিবা এটা ভাল লাগিছে। চাওকচোন গছজোপাত ইমান বেছি আছে। আৰু আপোনালোকেও আগতে দেখিছে নেকি? পূৰ্বতে আপোনালোকৰ ওচৰতো আছে নেকি? জনাব বুলি আশা কৰিলোঁ। আৰু আমাৰ মৌজোল নিশ্চয় জানেই আপোনালোকে, মৌজোল আমাৰ কাৰণে কিমান উপকাৰী বস্তু, দ্ৰব্য, আৰু এই মৌজোল শৰীৰৰ প্ৰতিও কিমান ভাল হয়। এয়া চাওক। এইদৰে দেখাবলৈ চেষ্টা কৰিলোঁ, ভাল লাগিলে। অসমৰ ভিতৰত হয়তো এইজোপাই প্ৰথম গছ হ'ব, ইমান বেছি লাগিছে। আৰু যদি ক'ৰবাত দেখিছে বন্ধুসকল জনাব। কিন্তু আমাৰ চকুত এতিয়ালৈকে যে প্ৰথম দেখিছোঁ ইমান বেছি মৌচাক। আৰু যদি আপোনালোকে পাইছে, আপোনালোকৰ চকুতো আছে তেনে গছ, বা আপোনালোকৰ ঘৰতো আছে, তেনেহ'লে জনাব। বহুতে মৌজোল উৎপাদন কৰিয়ে, মৌচাক এইদৰে ঘৰত উৎপাদন কৰিয়ে তেওঁলোকে বহু টকা উপাৰ্জনো কৰিছে। এইটো এটা উপাৰ্জনৰ পথো হয়। কিন্তু এই গছজোপাত, বিশেষকৈ বৰগছজোপাত কি সুন্দৰকৈ এই মৌচাকবোৰ আছে, এইটো দেখি ভাল লাগিছে।